मटन কাৰ প্ৰিয় চৰি এই ছোৱালীজনী অকণমান মোৰ লগত কিবা কৰি আছে দেই চৰি মটন অ'কে আমাৰ ঘৰত চবৰে প্ৰিয় মটন আজি তাকে বনাওঁ বোলো অকণমান চৰি দেই গাইজ ছোৱালীজনী অকণমান মোৰ লগত কিবা ধেমালি কৰি আছে এনেকৈ পূৰা ধুনীয়াকৈ ধুই মেলি এনেকৈ চালনী এটাত থৈ আৰু তলত গামলা এটা থৈ নিয়ৰাই থ'ব লাগে তেতিয়া ভাল হয় আৰু ইয়াতে 1 কেজিমান আছে মটন সেইটো ধুই মেলি থৈছোঁ মই ধুনীয়াকৈ কি হ'ল বোলো একদম সহজ ষ্টাইলত মই দেখুৱাম আপোনালোকক একদম পূৰা মাংসখিনি 1 কেজি আছেতো সেইকাৰণে আধা কেজিতকৈ অকণমান বেছি পিঁয়াজ লৈছোঁ আৰু এনেকৈ পাতলাকৈ কাটিছোঁ পাতলাকৈ কাটিলে পিঁয়াজখিনি সোনকালে গলি যায় মানে সেইকাৰণে পাতলাকৈ কাটিব লাগে আৰু এনেকৈ বনালে মানে মাংসও ধুনীয়াকৈ সিজি যায় আৰু সহজো হয় আৰু টেষ্টিটো আছে আৰু ইয়াতে মই তেজপাত 3 খিলামান দিছোঁ সৰু সৰু এইটো ঘৰৰ হয় বহুত ষ্ট্ৰং হয় বহুত ধুনীয়া গোন্ধায় তেজপাতখিনি এনেকৈ দিলে ভাল হয় মাংসখিনি বহুত ধুনীয়া এটা ফ্লেভাৰ হয় এতিয়া দিছোঁ আদা নহৰু মই খুন্দনাতে খুন্দি লৈছিলোঁ অকণমান সৰহকৈ লৈছিলোঁ আৰু মিক্সিটো পিচিব পাৰে একো কথা নাই কিন্তু মই এনেকৈয়ে পিচি দিওঁ সদায় মিক্সিটো প্ৰায় মই নিপিছোঁৱে বস্তু নিমখ হালধি দিলোঁ আৰু জিৰা ধনিয়া আৰু চিলি পাউডাৰ দিলোঁ সেইখিনি দি মেলি ধুনীয়াকৈ মিক্স কৰি দিম আৰু লগতে মিট মছলাও অকণমান দিছিলোঁ এতিয়া মিঠাতেল অকণমান দি পেলাই এইটো সানি দিব লাগে পূৰা খচি সানিব লাগে তেতিয়া মছলাখিনি মাংসৰ ভিতৰত সোমাই যায় তেতিয়া খাবলৈ টেষ্টি হয় মাংসখিনি যিমান পাৰে খচি থাকক এনেকৈ মই কাৰোবাৰ এক্সপাৰ্টৰ পৰা শিকিছিলোঁ মানে একদম খচি এনেকৈ হেৰি কৰিলে বেছি টেষ্টি হয় বুলি কয় আৰু এতিয়া এনেকৈ ধুনীয়াকৈ মেৰিনেট কৰি পেলাই ঢাকি থৈ দিওঁ এঘণ্টামানৰ কাৰণে তাতকৈ বেছি ৰাখিব পাৰিলেতো আৰু ভাল কিন্তু আমাৰ হাতত টাইম নাছিলে সেইকাৰণে এঘণ্টামানেই ৰাখিম আৰু তাতকৈ কমো হ'ব পাৰে কিন্তু মানে তাতকৈ বেছি নাৰাখোঁ বেছি ৰাখিব পাৰিলেতো ভালেই আৰু গোটা মছলাখিনিতো দেখিলেই এইবিলাকে আৰু আপোনালোকে স্কিপো কৰিব পাৰে কিন্তু মানে মই দি দিছোঁ আৰু যিমান মছলা কম হ'ব সিমান ভাল হ'ব খাবলৈ নহ'লে ছাগলীৰ একো ফ্লেভাৰেই নাইকিয়া নিচিনা হৈ যায় বেছি মছলা থাকিলেও হ'লেও দিছোঁ আৰু এনেকৈ শুকান জলকীয়াটোতো মই স্কিপ নকৰোঁৱেই প্ৰায় দিওঁৱেই মই য'ত দিব পাৰোঁ মানে গোন্ধটো ইমান ভাল লাগে ফ্ৰাই কৰাৰ পিছত আৰু পুৰিলেও ভাল লাগে মোৰ সেই কৰকৰীয়া হৈ থাকে যে সেইটো বিৰাট ভাল লাগে এতিয়া মেৰিনেট কৰি থৈ দিয়া মাংসখিনি লাহেকৈ দি দিয়ক তেলত নহ'লে তেলটো আকৌ আপোনাৰ গাত পৰিব চাব ধুনীয়াকৈ দিব লাহেকৈ আৰু তাৰপিছত এইখিনি লৰাই পেলাই ঢাকি থৈ দিব আৰু অলপ সময়ৰ পিছত এনেকৈ খুলি পেলাই আকৌ লৰাই দিব লাগে নহ'লে লাগি ধৰি থাকে তলত আৰু মাংসৰ পানী নহয় এইখিনি মাংসৰ পানীটো মানে এনেইতো মই নিউৰাই থৈছিলোঁ এইটো পিঁয়াজৰ পানী হয় এইখিনি পূৰা শুকুৱাই দিব লাগিব আৰু এনেকৈ মাংসটো ঢাকি থৈছোঁ এফালে দাইল এফালে ভাত আজি অকণমান ইজি হ'ল যিহেতু দাইলটো মই কুকাৰতে পাতি দিছোঁ চিম্পল দাইল আৰু মাংসটোতো মেৰিনেট কৰি ডাইৰেক্ট বনাই দিছোঁ একো পিঁয়াজ ভাজি থাকিবলৈতো কাম নাই আজি বহুত বেছি ইজি হৈ গ'ল সেইকাৰণে আৰু মই মাজতে সেই লৰাই দিয়াবোৰ দেখুওৱা নাই আৰু সেই ঢাকা খোলা সেইবিলাক নেদেখুৱালোঁ আৰু ডাইৰেক্ট সেইটো আধা ঘণ্টামানৰ পিছতো দেখুৱাইছোঁ ইমান ধুনীয়াকৈ পিঁয়াজখিনি গলি গ'ল পূৰা তেল ওলাই গ'ল আৰু মই মটন বনালে মই সদায় এনেকৈয়ে বনাওঁ এইটো ষ্টাইলতে বনাওঁ বহুত ইজি লাগে মোৰ আৰু ভালো লাগে খাবলৈ আৰু 1.5 ঘণ্টামানতো কমচে কম সিজাওঁ কিন্তু টাইম লাগে সিজাবলৈ আৰু বহুত টাইম লাগে আৰু বেছি সময় নাথাকিলে এনেকৈ ধুনীয়াকৈ খোৱাকৈ ভাজি লওঁ আৰু কুকাৰত পানী অকণমান দি দিওঁ 3-4 4বাৰমান চিটিটো মাৰি দিওঁ তেতিয়া একদম ধুনীয়া হৈ যায় আৰু তেতিয়া সিজি যায় পূৰা একে ছেইম টেষ্টটো আহি যায় তেতিয়া আৰু এটা বস্তু দেখাওঁ দেই আপোনালোকক মোৰ নতুনকৈ ফেভৰেট লিষ্টত আহিছে এইটো দুদিনমান হৈছেহে মোৰ ফেভৰেট লিষ্টত অহা আৰু এইটো হৈছে তিতা ফুল এইটো ফ্ৰাই কৰি খালে ইমান ভাল লাগে কৰকৰীয়াকৈ দিনত মই এইটো হেৰি কৰি থৈছিলোঁ ধুই মেলি বাহিৰত দি থৈছিলোঁ ৰ'দত আৰু এতিয়া ধুবলৈ কাম নাই ধুনীয়াকৈ এতিয়া তেলটো অকণমান বেছিকৈ লৈ মেলি নিমখ অকণমান দি পেলাই ফ্ৰাই কৰি দিব লাগে তেতিয়া বহুত ধুনীয়া লাগে খাবলৈ কৰকৰীয়া একদম অকণমান তেতিয়া তিতাটো কমি যায় আৰু
খাবলৈও ভাল লাগে আৰু তিতা তিতাকৈ ভাল লাগে ন, এইটো তিতা বস্তু হয় যিহেতু। আৰু এইটোকে বনাই লওঁ। এইফালে এইটো মাংস সিজি আছে আৰু কেৰাহীত তেল লৈছোঁ, সৰহকৈ লৈছোঁ তেল। কেৰাহীখন ভালেই আছে দেই, লেতেৰা নহয়। আৰু দি দিছোঁ গোটেইখিনি, যিমান দেখিছিলে গোটেইখিনি দি দিওঁ, চবেই খাব যিহেতু। আৰু এনেকৈ দিলোঁ তেলত, নিমখ অকণমান দি পেলাই ফ্ৰাই কৰি দিম আৰু। নিমখটো কিন্তু লাষ্টৰ সময়ত দিব দেই। নিমখটো মানে আগতীয়াকৈ দিলে ফুলখিনি কমি যায় ন, তেতিয়া ইমান ধৰিব নোৱাৰোঁ কিমান পৰিমাণৰ দৰকাৰ হ'ব। লাষ্টত দিলে তেতিয়া গম পাই যাওঁ আৰু কিমান দিলে কিমান টেষ্ট আহিব। সেনেকৈ লাষ্টত দি দিব লাগে আৰু খুলি পেলাই ফ্ৰাই কৰিব লাগিব কিন্তু, নহ'লে ঢাকি থৈ দিলে মানে কিবা লেৰেলি যোৱাৰ নিচিনা হৈ যায়, কৰকৰীয়া নহয়। এফালেতো অলমষ্ট সিজি গ'ল। আলু কেইটামান দি দিলোঁ, আলু দিলে ভাল লাগে ন মাংসত, আৰু কোৱান্টিটিটো বেছি হয় ন, চবেই খাব লাগিব যে। এয়া দেখিছে নহয় ইমান ধুনীয়াকৈ সিজিছে, আৰু গ্ৰেভিখিনি কিমান ধুনীয়া হৈছে। ইমান চিম্পল ষ্টাইলত বনোৱা মাংসখিনি যে ইমান দেখিবলৈও ধুনীয়া আৰু খাবলৈতো বহুত ধুনীয়া হৈছে। মই এপিচ টেষ্ট কৰি চালোঁ, নিমখ চিমখ চব পাৰফেক্ট, আৰু জলকীয়া বেছি নিদিওঁ। গ্ৰেভি অকণমান ছোৱালীজনীকে খুৱাম, সেইকাৰণে জলকীয়াটো নিজে নিজে লৈ খাম আৰু। আমাৰ ডিনাৰ ৰেডি, চবে খাম এতিয়া মিলি পেলাই। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব, আৰু এনেকুৱা ধুনীয়া ধুনীয়া ৰেচিপি লৈ আনিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যোনে নতুনকৈ আহিছে আৰু যোনে মোৰ চেনেলটো সদায় চায়। থেংক ইউ ছ' মাছ। আৰু লগতে লাইক এটা মাৰি দিব আৰু ভাল লাগিব। আৰু লাষ্টত কৈ যাওঁ, মটন সদায় এনেকৈয়ে বনাব, বহুত টেষ্টি হয় আৰু টাইম বহুত বাচে, ইজি, বেছি কষ্ট নহয়। থেংক ইউ, বাই বাই।